হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও আপোনালোকৰ আশীৰ্বাদত আল্লাহৰ দোৱাত বৰ্তমান ভালে আছোঁ। আজি বিশেষ আপোনালোকৰ লগত কথা পাতিবলৈ ভিডিঅ'টো বনাই আছোঁ আৰু কথা পাতিবলৈ এনেকৈ বহি লৈছোঁ। সময় হাতত খুবেই কম থাকে এনেকৈ কথা পাতিবলৈ, কিন্তু আজি মই বহি লৈছোঁ। নিশ্চয় মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিসকলে মোৰ ভিডিঅ'টো চাই সকলোকে শ্বেয়াৰ কৰিও দিব। প্লিজ শ্বেয়াৰ কৰিও দিব। বিশেষ কথাখিনি কৈছোঁ, যিহেতু ছ'চিয়েল মিডিয়াত কাম কৰোঁ বা ছ'চিয়েল মিডিয়াত অলপ হ'লেওতো কিবা এটা বাৰ্তা পঠিয়াওঁ, হয়নে নহয়? গতিকে এই কথাখিনিও নিশ্চয় আপোনালোকক জনাবলৈ খুবেই আগ্ৰহী হৈছোঁ আৰু নিশ্চয় ভিডিঅ'টো মোৰ চাই যাব। আচলতে কি ক'ম, কাৰ কপালত কি লিখা আছে কোনেও নাজানে, হয়নে নহয়? চব আল্লাহৰ হাতত আছে, আমাৰ হাতত একোৱেই নাই। কিন্তু এইখিনি কথাও সঁচা, আমি সদায় বাচি খাব লাগিব আৰু জাগিও শুব লাগিব। আগত ককা আইতাহঁতে এইখিনি কথা কৈয়ে আছিলে যে বাচি খাব লাগে আৰু বাচি জাগি শুব লাগে, হয়নে নহয়? গতিকে সেয়ে মই কথাখিনি ক'ব ওলাইছোঁ। নিশ্চয় ভিডিঅ'টো মোৰ শেষলৈকে চাই গ'লে গম পাব কি ক'ব ওলাইছোঁ। কি ক'ম, যাৰ লগত যেতিয়া যিটো ঘটনা হৈ থাকে তেওঁলোকেহে বা তেখেতেহে বুজি পায়, হয়নে নহয়? কেইদিনমান আগত নন্দিনী কাশ্যপে যে কৰা ঘটনাটো, ছফিকুলৰ মাকৰ বাহিৰে বাকী কোনেও এইখিনি কথা বুজি নাপায়। ছফিকুলৰ মাকৰ জীৱনৰ যিটো বেদনা, গোটেই জীৱনটো যিকেইদিন আল্লাহে তেখেতক এই দুনিয়াত ৰাখে, গতিকে তেওঁ পোৱা কষ্টখিনিৰ তেওঁৰ বাহিৰে আৰু কোনেও বুজি নাপায়। কথাখিনি এইটোৱে যে ভুক্তভোগীহে সকলো কথা বুজি পায়, হয়নে নহয়? মেইন কথাটো হৈছে কি, কাম বাৰু কাৰ নাই, ব্যস্ত বাৰু কাৰ নাই, হয়নে নহয়? সকলোৰে জীৱনত এটা সংগ্ৰাম আছেই, সংগ্ৰামবিহীন জীৱন কাৰোৱে নাই। ৰাতিয়ে শুই থকাতেই ভাবি থকা হয় অহাকালি ৰুটিনখন মই কি কৰিম বা অহাকালি মই কেনেদৰে খোৱা লোৱাৰ পৰা আদি কৰি দিনটোৰ কামখিনি মই শেষ কৰিম, হয়নে নহয়? গতিকে সেই ৰুটিনখন আমি ৰাতিয়ে ভাবি থকা হয়। গতিকে এইখিনি কথা আমি ভবাৰ আগত যে কেনেদৰে সুচাৰুৰূপে দিনটো ভালদৰে পাৰ কৰিব পাৰিম, হয়নে নহয়? গতিকে এইখিনি কথা আমি ভবা দৰকাৰ। ৰাতিপুৱা উঠিলে নিজৰ জীৱনটোত ইমান ধুনীয়াকৈ উঠি ব্ৰাছ কৰি গা মূৰ ধুই আল্লাহৰ নাম লৈ খোৱা লোৱা কৰি নিজৰ কামখিনি সকলোৱে কৰিবলৈ ইচ্ছুক, হয়নে নহয়? কিন্তু এইখিনি কথাও সঁচা যে আমি এই কামখিনি কৰাৰ সময়খিনি নিৰ্ধাৰণ কৰি লৈ বা সময়খিনি মেইনটেইন কৰি লৈ আমি চলিব লাগিব। মোৰ লগত বা মোৰ কাৰণে ৰাস্তাঘৰ অকলে নহয়, হয়নে নহয়? যে মোৰ হাতত সময় কম আছে, মই বহুত দৌৰি মোৰ স্থান পাব লাগিব, জল্দি যাই মোৰ স্থান পাব লাগিব। সেইখিনি কথা কেতিয়াও হ'ব নোৱাৰে, হয়নে নহয়? কথাখিনি কি, ৰাস্তা দি যাই থকা অৱস্থাত আন 10জনৰ কাৰণেও ৰাস্তা হয় বা আন 10জনৰ কথা আমি চিন্তা কৰি যাব লাগিব, হয়নে নহয়? মই কিয় কৈছোঁ কথাখিনি, আজিকালি মানুহে বা আজিকালি ল'ৰা ছোৱালীবিলাকে স্কুল ষ্টুডেণ্টৰ পৰা আদি কৰি বা যাতায়াত কৰা মানুহখিনিৰ কথাই কৈছোঁ বা আনকি নিজৰ কাম কৰ্ম যিখিনিসকলে কৰি ব্যস্ততাৰে কৰি যায়, ইমানেই যে ব্যস্ত, ইমানেই যে সময়ৰ তেওঁলোকৰ অভাৱ, কাৰো কথা চিন্তা কৰা বাদ দি উধাটো খাই যাবলৈ চেষ্টা কৰে। জীৱনত কাৰণো সংগ্ৰাম নাই, কাৰণো সুখ নাই, কাৰণো দুখ নাই, কাৰণো কষ্ট নাই, সকলোৰে জীৱনত আছেই, হয়নে নহয়? গতিকে সকলোৱে আগত লক্ষ্য উদ্দেশ্য আগত লৈয়ে দৌৰি আছে, হয়নে নহয়? কোনে কেনেকৈ চলি আছে আপুনি নিশ্চয় নাজানে। গতিকে সেই কথাখিনি যাতে সকলোৱে জনা উচিত যে আমি ৰাস্তাইদি যাই থকা অৱস্থাত বা নিজৰ কাম কৰ্ম কৰি থকা অৱস্থাত সদায় সাৱধানতা অৱলম্বন কৰি বা আন 10জনৰ কথা বা আন 100জনৰ কথা চিন্তা কৰি আমি চলিব লাগিব, হয়নে নহয়?
মই কথাখিনি এইকাৰণে ক'ব ওলাইছোঁ, আজিৰ দিনৰ ঘটনা। তেখেত ৰাতিপুৱা উঠি স্কুল গৈছে। মই জানো খুবেই এজন ছিনচিয়াৰ মানুহ হয়, সময়ৰ কাম সময়ত কৰিব বিচাৰে, যিটো কালিৰ কাম আজিয়ে কৰিব বিচাৰে, যিটো আজিৰ কাম এতিয়াই কৰিব বিচাৰে, কিয়নো বহুত ছিনচিয়াৰ হয়। গতিকে এই ছিনচিয়াৰ মানুহজনৰ কথাই কৈছোঁ। তেখেত সময়মতে স্কুল গৈছে আৰু সময়মতে স্কুলৰ পৰা আহিছেও ঘৰত। অহাৰ পিছত বিশেষ আৰু কিবা কাম কৰিবলগীয়া থাকিল, যিহেতু ল'ৰা মানুহ হয়তো দৌৰা দৌৰি কাম কাজ থাকেই ঘৰত, নিশ্চয় ইফালৰ পৰা সিফাল এনেকৈ। গতিকে সেই কামৰ বাবে আৰু গৈছে স্কুল। স্কুল সময়, ছুটিৰ সময়, সেই আঢ়াইটা পৰে 3টা বাজিছে। তেখেত নিজৰ ৰাস্তা দিয়ে ভালদৰে গৈ আছিলে, কিন্তু ষ্টুডেণ্টবিলাকে এনেকুৱা ছুটিৰ সময়ত যে এনেকুৱা যেন উধাটো খাই গাড়ীখন বা চাইকেলখন এনেকৈ চলায় যেন আগফাল পিছফাল একোৱে আৰু চাবলৈ নাই। সিহঁতে কথা পাতি পাতি ৰাস্তা দি পাৰ হৈ আছে, গমে নাপায় যে আগেদি গাড়ী যাই আছে নে কিবা ট'টো যাই আছে নে কিবা ৰিক্সা যাই আছে, সিহঁতৰ খবৰে নাথাকে। এনেকুৱা অৱস্থা। মানুহজনে বঢ়িয়া কৰি কোচিং হ'ব ধৰিছিলে আৰু স্কুল ছুটি হ'ল। ছুটি হোৱাৰ পিছতে যেন সেই ল'ৰাজন ডাইৰেক্ট আহি এখেতে আমাৰ ৰাস্তা পাৰ হ'ব ধৰিছিলে, আৰু যেতিয়া সেই ল'ৰাটো ডাইৰেক্ট আগৰ ফালে নচোৱা কৰিয়ে যেন ডাইৰেক্ট আহি এখেতক খুন্দা মাৰি দিলে। ইমান জোৰত খুন্দা মাৰি দিছে, দুয়োজনৰে যে কিবা নহ'ল। এয়ে আৰু আল্লাহৰ ওচৰত বাৰ বাৰ শুক্ৰিয়া, যাতে আল্লাই কাকো এনেকুৱা মুস্কিলত নেপেলায়, এইখিনিয়ে ক'ব বিচাৰিছোঁ। কিয়নো সি এবাৰো ভাবি চোৱা নাই যে আগত গাড়ী আছে, ৰাস্তাঘৰ মোৰ অকলে নহয়, যে সি এজন ষ্টুডেণ্ট হয়। খুব বেছি বয়স তাৰ 17 বা 16-17 বয়স, এনেকুৱা বয়সৰ ষ্টুডেণ্ট। সি এখন ডাঙৰ বাইক লৈ আহি থকা অৱস্থাত এইখিনি কাম কৰি দিলে। আৰু যেতিয়া আমাৰ এখেতে একেবাৰে এক্সিডেণ্ট হৈ ৰাস্তাৰ মাজমজিয়াত পৰি গ'ল, তেখেতে যেনিবা তেতিয়া তেওঁক উঠাই বা আৰু কি কৰে, টকা পইচা দিব বিচাৰে, ইফালে গাড়ীখন যেন ভাল কৰি দিব বিচাৰে। কিন্তু সেইটো কোনো ডাঙৰ কথা নহয়। টকা পইচাটো আমাক যে দিব লাগিব, গাড়ীখন ভাল কৰি দিব লাগিব, এখেতে ল'বও বিচৰা নাই এইখিনি। আৰু এইফালে ভাইটিটোকো কোনো গালি দিবও বিচৰা নাই, কিয়নো তেওঁৰ নিজৰ সাৱধানতাখিনিহে বাৰে বাৰে কথাখিনি কৈ আছিলে যে তই কি ভুল কৰিছা, ইমান উধাটো খাই গাড়ী কেতিয়াও মানুহে চলাব নালাগে, আগত পিছত চাৰিওফালে চাই চিতিহে আমি অহা যোৱা কৰিব লাগিব। আৰু সি এতিয়া এনেকুৱা এটা কন্দা কটা আৰম্ভ কৰিছে, তাৰ নিজৰ মা দেউতাও নাই, সি মামাহঁতৰ ঘৰত থাকে, পঢ়া শুনা কৰে। মামাকে পঢ়া শুনা কৰাৰ দায়িত্বখিনি মামাকে লয়। চাওক এতিয়া আপুনি চিন্তা কৰকচোন কি পৰিস্থিতি। আকৌ সি ৰাস্তাতে অহা যোৱা কৰোঁতে বা স্কুলত অহা যোৱা কৰোঁতে যেন কাৰোবাৰ কথা চিন্তা কৰিছেনে? কিন্তু নহয়। এক কথাত ক'ব গ'লে আজিকালি ল'ৰা ছোৱালীবিলাক সকলোৱে হিৰ', বাকী কাৰো কথা চিন্তা কৰিব নাজানেই। এইখিনি জানো শিষ্টাচাৰ সিহঁতে শিকাই নাই। স্কুলত যাব লাগে, স্কুল ছুটি হ'ব লাগে, আৰু সেই হিৰ'ৰ দৰে অহা যোৱা বা চলা ফিৰাখিনি কৰি যাব লাগে। ক'ত যে কি কৰিব, ক'ত যে কি হ'ব, সিহঁতে অকণমানো ভবাৰ কথা যেন সিহঁতৰ নাই। গতিকে এইখিনি কথাই মোৰ ভিডিঅ'ৰ যোগেদি ক'ব বিচাৰোঁ, সকলো ল'ৰা ছোৱালীকে বা সকলো মানুহ কাম কৰা বা যিসকলে ব্যস্ততা, ৰাস্তাত যে আপুনি ব্যস্ত দেখাই লাভ নাই। যি ব্যস্ততা আপুনি দৰকাৰত 6টা বজাত যাব লাগে, আপুনি ৰাতিপুৱা 5টা বজাৰ পৰা আৰম্ভ কৰক, কিয়নো যিখিনি দৌৰা দৌৰি ঘৰতে কৰক, যাতে আপুনি সময়তকৈ আগতে আপুনি ৰেডি হওক। ৰাস্তাত যে আপুনি দৌৰা দৌৰি কৰি একো লাভ নাই, কিয়নো ৰাস্তাঘৰ আপোনাৰ অকলে নহয়, সেই ৰাস্তাতে অহা যোৱা কৰা হাজাৰজন মানুহ আছে। গতিকে সকলোৰে কথা আমি চিন্তা চৰ্চা কৰি চলিব লাগিব। এষাৰ কথা আগতেও কৈ লৈছোঁ, হয়নে নহয়? কপালত কাৰ কি লিখাছে কোনেও নাজানে, যাতে কাকো আল্লাহ এনেকুৱা কৰি নেপেলায়। কাৰণ ঘটনাবিলাক হৈয়ে আছে, এনেকুৱা ঘটনা সদায় হৈ আছে। সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে এইবিলাক এক্সিডেণ্ট, এইবিলাক আমি একবাৰ ভাবি চাবচোন, নিজৰ বাবেও কেতিয়াবা, নিজৰ ভুলৰ বাবেও কেতিয়াবা এইবিলাক হৈ আছে। গতিকে সেই ল'ৰাটোক আমাৰ 1 টকা ল'ব লগাও নহয় বা ল'ব নাই, তেখেতক উল্টা কৰি আমিয়ে দিছোঁ
যিখিনি তাক চিকিৎসা কৰিবলগীয়া, সৰু ল'ৰা হয় আৰু ইমান বেয়া লাগিছে তাৰ অৱস্থাৰ কথা শুনা পাই, মা দেউতা নাই বুলিও তেতিয়া ক'ল। আৰু ইফালে পঢ়া শুনা কৰা ল'ৰা এটা, সৰু ল'ৰা, গতিকে গাৰ্জেনৰো বহুতখিনি ভুল, কিয়নো গাড়ী মটৰখিনি দিয়াৰ বাবে, কাৰণ সিহঁতে নিজে কণ্ট্ৰলেই কৰিব নোৱাৰে আৰু সেনেকুৱা বিজি ৰাস্তাত তেনেকুৱা অহা যোৱা। গতিকে যিকি নহওক বাৰু, আল্লাহ যাতে কাকো এনেকুৱা নকৰে, সকলোৱে ভালে থাকক, কুশলে থাকক। মোৰ এই চিম্পুল ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব পাই খুবেই আগ্ৰহী, খুবেই ভাল লাগিছে, যাতে সকলোৱে সকলোকে শ্বেয়াৰ কৰি দিয়ে, যাতে এনেকুৱা নহয়। সকলোৱে ভালে থাকক, সুস্থ থাকক। ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব।